Hello students, Thomas আছে প্ৰি-ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰ ইংলিছ সাবজেক্টৰ তো এখন আছে বজালি ডিস্ট্ৰিক্টৰ তো স্টুডেন্টস বিলাকে কমেন্ট কৰিছিল এখন দিব কাৰণে আৰু বহুতে কমন পৰা বুলিও জনাইছা তো হা চাই যাও কেনেকুৱা হৈছে পেপাৰখন তো ইয়াত তোমালোকে চোৱা ষ্টেটমেন্ট 1 ত কি দিছে অকৰ্ডিং টু মণ্ডেলা লাভ ইজ মোৰ নেচাৰেল দেন হেট তো এটো কাৰেক্ট হয় তাৰপিছত ষ্টেটমেন্ট 2 আছে বিকজ ইট ইজ ইজি টু হেট অকৰ্ডিং টু হিম তো সেকেন্ড ষ্টেটমেন্টটো মই ইমানটা সিওৰ নহয় প্ৰথমটো বাৰু কাৰেক্ট হয় সেকেন্ডটো আই থিংক কাৰেক্ট নহয় ফলছ হ'ব অপচন নম্বৰ এ টো কাৰেক্ট হ'ব তো তোমালোকে জনাবা কোনটো হ'ব লাগে তাৰপিছত নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে দা ৱৰ্ড মাৰ্শিয়েল ষ্টেণ্ড ফৰ কি হেভিং টু ডু উইথ ৱাৰ অপচন নম্বৰ সি টো কাৰেক্ট হ'ব তাৰপিছত নেক্সট তোমালোকে 3 নম্বৰটো চোৱা দা ৱৰ্ড ৰেজ ৰাইম উইথ ৰেজটো কিহৰ লগত ৰাইম কৰে কেজৰ লগত অপচন বি টো কাৰেক্ট হ'ব 4 নম্বৰটো চোৱা ভলি মেনেজ দা টাইম অফ হাৰ এক্সকাৰছন ফ্ৰম তো এইটো আই থিংক বি নম্বৰটো কাৰেক্ট হ'ব 1 to 4 PM তাৰপিছত নেক্সট তোমালোকে চোৱা মেটচ দা ফলোইং আছে এমেণ্ডা হ'লে কি হ'ব ৰবিন ক্লেইন 1 to 4 হ'ব তাৰপিছত 1 to 4 ক'ত আছে 8 আছে আৰু সিট আছে তাৰপিছত এনিমেলছটো হ'ব ৱৰ্ল্ড হুইটমেন তো ইয়াত তোমালোকে চোৱা 2 to 1 ত অকল এ টোহে আছে তো এইটোৱে আমাৰ কাৰেক্ট এনসাৰ হ'ব তাৰপিছত 6 নম্বৰটো চোৱা কোনটো এক্টিভিটি কুৰ্গত এভেইলেবল নাই খুদিছে rope climbing এটো এভেইলেবল নাছিল অপচন বি টোৱে কাৰেক্ট হ'ব তাৰপিছত 7 নম্বৰটো চোৱা বিটুইন মাইসোৰ এণ্ড কোষ্টেল টাউন অফ মেংগালোৰ ডেছ এ পিচ অফ হেভেন সিটছ হ'ব অপচন বি টো কাৰেক্ট হ'ব তাৰপিছত 8 নম্বৰটো চোৱা টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা এজ ফাৰ বেক এজ অপচন সি টো কাৰেক্ট হ'ব 2700 কাৰণ তোমালোকে বুকতো যদি চোৱা 2700 পাবা তাৰপিছত বাকিটা অপচনটো নহয় 2700 টো কাৰেক্ট এনসাৰ হ'ব অপচন সি তাৰপিছত 9 নম্বৰটো চোৱা হোৱাট এ বিউটিফুল বাৰ্ড দিছ ইজ এইটো এক্সক্লেমেটৰী সেন্টেন্স হয় অপচন নম্বৰ সি টো কাৰেক্ট হ'ব এক্সক্লেমেটৰী মাৰ্কটো দেখা পাইছা তাৰপিছত এনেকৈ গ্ৰামাৰবিলাক ইয়াত মাজত সোমাই দিছে তো বেলেগ ডিষ্ট্ৰিক্টত এনেই শেষৰ ফালে থাকে গ্ৰামাৰখিনি কিন্তু ইয়াত মাজত আছে তাৰপিছত নেক্সট তোমালোকে 11 নম্বৰটো চোৱা কি কাণ্ট্ৰি লেজেণ্ডৰ লগত ৰিলেটেড আছিলে ইণ্ডিয়া আৰু চাইনা অপচন 2 হ'ব আৰু পি 2 আৰু পি ক'ত আছে ডি নম্বৰটোত আছে ডি নম্বৰ এনসাৰটো আমাৰ কাৰেক্ট হ'ব নেক্সট তোমালোকে 12 নম্বৰটো চোৱা Rajveer, a fan of detective story, was busy in looking at the beautiful scenery because ইয়াত C number option to correct হ'ব natural scenery was more attractive to him তো ৰাজবীৰে এনে ডিটেকটিভ ষ্টৰীৰ ফেন হয় কিন্তু তাৰ পিছতো সি কিয় সিনাৰীখিনি চাই আছিল কাৰণ সি নেচাৰেল সিনাৰীখিনি বৰ এট্ৰেক্টিভ পাইছিলে অপচন সি টোৱে কাৰেক্ট হ'ব ইয়াত বাকিখিনি কাৰেক্ট নহয় তাৰপিছত 13 নম্বৰটো চোৱা কনচিডাৰ ষ্টেটমেণ্ট এ আৰু বি চুজ দ্য কাৰেক্ট এনসাৰ ষ্টেটমেণ্ট এ আছে নিসৰ্গধামা ইজ এন আইলেণ্ড ইন কুৰ্গ এটো কাৰেক্ট আছে নেক্সট এটো মহাসিৰ দিব লাগিছিলে কিন্তু স্পেলিংটো ভুল হৈছে আৰু ইয়াত বুদ্ধিষ্ট টেম্পল বুলি কৈছে মহাসিৰ এটা ফিশ হে আছিল বুদ্ধিষ্ট টেম্পল নাছিল এ টো ট্ৰু আৰু বি টো ফলছ হ'ব অপচন নম্বৰ সি টো আমাৰ কাৰেক্ট হ'ব তাৰপিছত 14 টো চোৱা পোষ্ট মাষ্টাৰ ৱাজ ফেট হ'ব অপচন বি এনে তোমালোকে কিতাপত পাবা ফেট এণ্ড এমিয়েবল কিন্তু ইয়াত অকল ফেটটোৱে দিয়া আছে তো আমাৰ অপচন নম্বৰ বি টোৱে কাৰেক্ট হ'ব নেক্সট তোমালোকে চোৱা দ্য টাইগাৰ শুড বি লাৰ্কিং ইন দ্য শ্বেডো অপচন নম্বৰ বি টো কাৰেক্ট হ'ব ক'ত লুকাই আছিল চাহত তাৰপিছত দ্য অথাৰ অফ ফুটপ্ৰিণ্টছ উইথাউট ফিট এইটো কি হ'ব তোমালোকে চাবা ছাপ্লিমেণ্টাৰী কিতাপখন মোৰ ওচৰত ৰাইট নাও নাই তাৰপিছত হোৱাট টাইপ অফ মেন ৱাজ গ্ৰিফিন কেনেকুৱা মানুহ আছিল ললেছ পাৰ্চন অপচন চি টো কাৰেক্ট হ'ব তাৰপিছত আকৌ গ্ৰামাৰ আছে এইখিনি তোমালোকে চাই যোৱা কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিবা আৰু বজালি ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছখিনিয়ে কমেণ্ট কৰি জনাবা যে এক্সাম কেনেকুৱা হৈছে আৰু বাকিবিলাক ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছে এই পেপাৰখন প্ৰেক্টিছ কৰি যোৱা ইংলিছ এক্সামৰ কাৰণে অল দ্য বেষ্ট নেক্সট আকৌ টেক্সট বুকৰ কুৱেশ্যন আছে চোৱা ষ্টেটমেণ্ট 1 আছে আছাম ইজ ফেমাছ ফৰ টি এইটো কাৰেক্ট হ'ব ষ্টেটমেণ্ট 2 আছে দ্য পিপল অফ আছাম ডিপেণ্ড অনলি অন টি তো অসমৰ মানুহবিলাক অকল চাহৰ ওপৰতহে নিৰ্ভৰ নেকি তো সেইটো ফলছ হ'ব তো অপশ্যনৰ ভিতৰত আমাৰ ডি টোৱে কাৰেক্ট হ'ব 1 ইজ ট্ৰু বাট 2 ইজ নট কাৰেক্ট এক্সপ্লেনেশ্যন অফ 1 তো সেইটোৱে আমাৰ কাৰেক্ট হ'ব চাগে ডি নম্বৰটো তাৰপিছত নেক্সট তোমালোকে চোৱা গবল মানে কি ইট গ্ৰিডিলি হ'ব
তাৰপিছত 29 নম্বৰটো চোৱা 29 নম্বৰটো এনচাৰ হ'ব অপশ্যন ডি ৰাজবীৰ ষ্টাডিড এবাউট টি বিফৰ কামিং টু আছাম তাৰপিছত ছাপ্লিমেণ্টেৰী কিছুমান কুৱেশ্যন আছে এইখিনি তোমালোকে নিজে চাবা নেক্সট তোমালোকে চোৱা ডেছপিৰেট মানে কি হোপলেছ 36 আছে দে ডু নট চুৱেট এণ্ড whine about their condition option C to hobo languid mane ki relaxed hobo tabisot best season kurgot ketiar pra ketiale hoy September to March option number D to hobo Belinda live in a little white house hobo white to hobo option B ta sa ako grammar khini ase to ami eta direct theory question khini discuss korim to khini jai log তো এইখিনি তোমালোকে চাব পৰা এইখিনি প্ৰেক্টিছ কৰিবা ইম্পৰ্টেণ্ট আছে কুৱেশ্যনখিনি স্ক্ৰীনশ্বট ৰাখি ল'বা তাৰপিছত ছাপ্লিমেণ্টেৰী দিয়া কুৱেশ্যনখিনিও তোমালোকে প্ৰেক্টিছ কৰিবা এছেও বাকীবিলাক ডিষ্ট্ৰিক্টতকৈ অলপ বেলেগকৈ দিছে ইয়াত এইখিনি তোমালোকে চাব পৰা তাৰপিছত বাকীখিনি চাবা আৰু কিবা ডাউট বা কনফিউজন থাকিলে মোক সুধিবা আৰু এই ভিডিঅ'টো তোমালোকে যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা তেতিয়া আমাৰো সহায় হ'ব আৰু আমিও তোমালোকক যিমান পাৰোঁ সহায় কৰি গৈ আছোঁ আৰু এতিয়ালৈ যদি হোৱাটছআপ চেনেলত জইন কৰা নাই সোনকালে জইন কৰিবা লিংকটো পিন কমেণ্টত দিয়া থাকিব আৰু আজি এই ভিডিঅ'টো যদি হেল্পফুল পাইছা তেনেহ'লে লাইক এটা দি দিবা নেক্সট কি এক্সাম আছে কমেণ্ট কৰি জনাবা